তো মই এজ এ সাধাৰণ দৰ্শক হিচাপে তোমাক মই ষ্টেজৰ বাহিৰৰ পৰা চাইছোঁ বহুত কেইখন ফাংচনত তোমাক লগ কৰিব নোৱাৰোঁ মই এবাৰ ক'ৰবাত গৰিমাক ফোন কৰিছিলোঁ তুমি ইমান ব্যস্ত যে তাতে যাব নোৱাৰি এনেকুৱা বহুত ঘটনা গৈছে তো এইবিলাক চব ঠিকে আছে কিন্তু যেতিয়া মই দেখোঁ সামাজিক মাধ্যমত তোমাৰ কথা অলপ চৰ্চা হয় আৰু যিবিলাক মানুহ কমেণ্ট দিয়ে ন সিহঁতে একোৱেই নাজানে আচলতে তুমি কেনেকৈ গঢ়িলা জুবিন গাৰ্গ আচলতে এটা মন্দিৰ তাতে শব্দ আছে সুৰ আছে তুমি এটা গান কেনেকৈ সৃষ্টি কৰা আজি যদি আমি সেই ৰাতিবিলাক মনত পেলাওঁ বোধহয় এতিয়া জেনেৰেশ্যনৰ কোনো এনেকুৱা সংগীত নাই যি এটা গানত ইমান কষ্ট কৰে কোনোৱে নাই মই কিন্তু লাগি থাকোঁ বলিয়া নিচিনা তুমি ইমান লগা বলিয়া নিচিনা ইমান লগা মেঘৰ বৰণৰে তুমি মই এতিয়াও তেনেকৈয়ে কাম কৰোঁ এতিয়াও কৰা তুমি এই বস্তুটো সেইকাৰণে বেমাৰ হৈ যায় মাজে য়েছ সেইকাৰণে বেমাৰ হয় তোমাৰ মই এই কথাটোৱে আজি মই আৰু এবাৰ ক'ম যে যিসকলে তেওঁক পাৰ্চনেলি নাজানে আপোনালোকে এনেই অবাবতে ছ'চিয়েল মাধ্যমত মন্তব্য কৰি নিজকে তাৰমানে হেৰ প্ৰতিপন্ন নকৰিব কাৰণ এজন জুবিন গাৰ্গ হোৱাৰ এই যিটো টেম্পল মই মানুহজনৰ অস্তিত্বটোৰ কথা কোৱা নাই তেওঁ সমগ্ৰ সৃষ্টিখিনিৰ কথা কৈছোঁ তেওঁ যিটো টেম্পল তেওঁ গঢ়িছে এইটোক আপোনাৰ এটা সস্তীয়া মন্তব্যই একেদিনাই বহুত আঘাত দিব পাৰে গতিকে এইবিলাক মন্তব্য নিদিব তেওঁ এতিয়া এই লেভেলটোত নায়ে আপোনালোকৰ সস্তীয়া মন্তব্য চোৱা বা হেৰি চোৱা নাই গতিকে তেওঁ নিজৰ কাম কৰি যাব আৰু মই ভাবোঁ মানে যে তেওঁ আৰু আগতকৈ বেছি সৃষ্টিশীল হৈয়ে আছে আৰু বহুত চিনেমা কৰিব আজি গম পালোঁ কেইবাখনো চিনেমা আছে তেওঁ এতিয়া আকৌ স্বাস্থ্যত মনোযোগ দিব আৰু আজিকালি অলপ মানে কি আগতে মোৰ খংটো বহুত বেছি আছিলে ফটকৈ খং উঠে মই ৰিয়েক্ট কৰি দিছিলোঁ আজিকালি মই নকৰা হ'লোঁ যে মানে বুদ্ধ কোৱাৰ নিচিনা যে ক্ষমাটোতকৈ ডাঙৰ বস্তু নাই একো নাই ক্ষমা কৰি দিয়াচোন নিজে ঠাণ্ডা হৈ যাব আৰু নিজৰ ব্ৰেইনটো ঠাণ্ডা হৈ থাকিব চ' লেট ইট গ' বি কুল কথাটো একো নাই